হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আমি ডিছকাছ কৰিম ভইচ চেঞ্জৰ ওপৰত। আমি ইয়াৰ আগৰ ভিডিঅ'টোতো ভইচ চেঞ্জৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম ভইচ চেঞ্জৰ পাষ্ট টেন্সৰ যিখিনি ভইচ চেঞ্জ আছে, নিয়ম আছে, সেইখিনি আমি ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। আচলতে বহুদিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ। এইকেইদিন কিছু অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু এতিয়া কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাই যাব। ঠিক আছে, আজি আমি ডিছকাছ কৰিম পাষ্ট টেন্সৰ যিখিনি আমাৰ ভইচ চেঞ্জৰ ৰুল আছে বা পাষ্ট টেন্সৰ যিবিলাক চেণ্টেন্স আছে সেইবিলাক আমি কেনেকৈ ভইচ চেঞ্জ কৰিম সেইটোৰ ওপৰত আজি এই ভিডিঅ'টো বনোৱা হৈছে বা এই ভিডিঅ'টো সকলোখিনি ডিছকাছ কৰাব। গতিকে শেষলৈকে চাব। প্ৰথম বাক্যটো চাওঁ। প্ৰথম বাক্যটো কি আছে? আই চ বিক্ৰম। এতিয়া চাওক, এই বাক্যটো প্ৰথম আমি জানিব লাগিব যে কোনটো টেন্সত আছে। আমি পাষ্ট টেন্সত যেতিয়া আমি পঢ়িছিলোঁ, আমি পাষ্ট টেন্সৰ বাক্যৰ গঠনটো আমি কেনেকৈ পাইছিলোঁ? প্ৰথমতে কি থাকিব? প্ৰথমতে ছাবজেক্টটো থাকিব। তাৰ পাছত কি থাকিব? মেইন ভাৰ্বটো থাকিব। মেইন ভাৰ্বটো সদায় কিহত থাকে? মেইন ভাৰ্বটো সদায় পাষ্ট ফৰ্মত থাকে। তাৰ পৰাই আমি গম পাওঁ যে এইটো পাষ্ট টেন্স বা চিম্পুল পাষ্ট টেন্সৰ এইটো এটা মানে চেণ্টেন্স। আমি তাৰ পৰাই গম পাব পাৰোঁ। তাৰপিছত কি থাকিব? তাৰপিছত অবজেক্ট থাকিব। এইটো হৈছে আমাৰ মেইন চিম্পুল পাষ্টৰ এইটো বাক্য গঠনৰ নিয়ম। এতিয়া আমি এক্টিভ যেতিয়া ভইচ পাম, আমি আগৰ ভিডিঅ'বিলাকত পাইছিলোঁ যে ভইচ দুটা প্ৰকাৰৰ, এক্টিভ ভইচ আৰু পেছিভ ভইচ। আমি এক্টিভ ভইচত আমাৰ যেনিবা চিম্পুল পাষ্ট টেন্সৰ বাক্য এটা এনেকুৱা ফৰ্মত থাকিব। এতিয়া প্ৰথম বাক্যটো চাওক, আই চ বিক্ৰম। এতিয়া চটো চাওক, চি যিটো ভাৰ্ব আছে, চি ভাৰ্বটোৰ পাষ্ট ফৰ্ম হৈ আছে চ। চি চ চিন। ঠিক আছে, গতিকে আমি গম পালোঁ যে এইটো এটা চিম্পুল পাষ্ট টেন্সৰ বাক্য। এইটো আমি কেনেকৈ ভইচ চেঞ্জ কৰিম? যেতিয়া আমি চিম্পুল পাষ্ট টেন্সৰ বাক্য এটা পাম, তেতিয়া আমি ভইচ চেঞ্জ কৰাৰ ৰুলটো কি হ'ব যে আমি যেতিয়া পেছিভ ভইচ কৰিম তেতিয়া কেনেকৈ কৰিম? পেছিভ ভইচ কৰোঁতে আমি সদায় জানো ভইচ চেঞ্জত অবজেক্টটো কি হৈ আহে? পেছিভ ভইচৰ ছাবজেক্ট হৈ আহে। গতিকে আমি ছাবজেক্ট কোনটো লিখিম? যিটো এক্টিভ ভইচৰ অবজেক্ট আছে সেইটোৱে ইয়াতে ছাবজেক্ট হিচাপে লিখিম। ঠিক আছে, তাৰপিছত কি আহিব? তাৰপিছত আহিব যিটো চিম্পুল পাষ্ট টেন্সৰ বাক্য, সেইকাৰণে আমি ইয়াতে নতুনকৈ ইউজ কৰিম ৱাজ নতুবা ৱেৰ। ছাবজেক্টটোৰ নাম্বাৰ আৰু পাৰ্চন চাই আমি ৱাজ নতুবা ৱেৰ ইউজ কৰিম। ঠিক আছে, তাৰ পাছত আমি কি কৰিম? ভাৰ্বটো বহুৱাম। ভাৰ্বটো, আৰু ভাৰ্বটো সদায় কি হ'ব? পাষ্ট পাৰ্টিচিপল হ'ব। এইটো মনত ৰাখিব। ভইচ চেঞ্জৰ যিকোনো আপোনালোকে টেন্স চাব, ভইচ চেঞ্জৰ সদায় ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মতে হ'ব। যেনেকৈ আমি চি ভাৰ্বটো চালোঁ, চি কি হ'ব? চ আৰু চিন। ঠিক আছে, এই তিনিটা হৈছে ভাৰ্বৰ ফৰ্ম। ইয়াৰে আমাৰ কোনটো হ'ব? পেছিভ ভইচত সদায় এই ফৰ্মটো হ'ব, চিন। ধৰিব পাৰিলে? তাৰপিছত নেক্সট হ'ব কি? নেক্সট আহিব ইয়াতে বাই বা টু প্ৰিপজিশ্যনটো ইয়াতে বহিব। তাৰপিছত হ'ব আমাৰ মেইন অবজেক্টটো। অবজেক্টটো ইয়াতে কোনটো হ'ব? যিটো এক্টিভ ভইচৰ ছাবজেক্ট আছে সেইটো পেছিভ ভইচত গৈ অবজেক্ট হৈ বহিব। আচলতে এইটো এক্টিভ ভইচৰ ছাবজেক্টটো। ঠিক আছে, এতিয়া আমি প্ৰথম বাক্যটো মানে পেছিভ ভইচলৈকে নিওঁ। প্ৰথমতে কি কৈছে? আই চ বিক্ৰম। ইয়াতে অবজেক্ট কোনটো? বিক্ৰম। গতিকে আমি অবজেক্টটো ছাবজেক্ট কৰি লিখিম। গতিকে প্ৰথমটো কি হ'ব? বিক্ৰম। নেক্সট কি হ'ব? ছাবজেক্টৰ পিছত ৱাজ বা ৱেৰ আহিব। গতিকে বিক্ৰমৰ লগত কি বহিব? ৱাজ। বিক্ৰম ৱাজ। ঠিক আছে, নেক্সট চাওক ভাৰ্বটো। ভাৰ্বটো ইয়াতে কি আছে? চ ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব? চিন। ঠিক আছে, বিক্ৰম ৱাজ চিন। তাৰপিছত কি আহে বুলি কৈছোঁ? বাই নতুবা টু। ইয়াতে বাই বহিব। বাই। আই আছে, আই থাকিলে কি হয়? মই আগৰ ভিডিঅ'টোত কৈছিলোঁ আই থাকিলে মি হ'ব। বিক্ৰম ৱাজ চিন বাই মি। চ' এইটো হৈছে পেছিভ ভইচ। ধৰিব পাৰিলে? চ' আমি এনেকৈ চিম্পুল পাষ্ট টেন্সৰ বাক্যবিলাক ধুনীয়াকৈ ভইচ চেঞ্জ কৰিব পাৰিম। নেক্সট 2 নম্বৰ বাক্যটো চাওক। 2 নম্বৰটো আমি আগৰটো যেনেকৈ কৰিলোঁ ছেম তেনেকৈ কৰিব লাগিব। ঠিক আছে, ইয়াতে কি কৈছে? দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ। আমি গম পালোঁ ভাৰ্বটো কিহত আছে? পাষ্ট ফৰ্মত আছে, ছাবজেক্ট আছে, অবজেক্ট আছে। গতিকে এইটো এটা চিম্পুল পাষ্ট টেন্সৰ বাক্য। চিম্পুল পাষ্ট টেন্সৰ বাক্যৰ যিটো আমি নিয়ম পাইছিলোঁ, পেছিভ ভইচত নিয়াৰ নিয়ম পাইছিলোঁ, সেইটোৱে ইয়াতে এপ্লাই কৰি দিয়ক। অবজেক্ট কি আছে? ডি টাইগাৰ। গতিকে ডি টাইগাৰটো আগত বহুৱাই দিয়ক, ছাবজেক্ট হিচাপে লৈ আহক। ডি টাইগাৰ হৈ গ'ল। নেক্সট কি হ'ব? ৱাজ বা ৱেৰ বহে। টাইগাৰৰ লগত কি বহিব? ৱাজ। কিল্ড আছে। এই কিল যিটো ভাৰ্ব আছে এইটোৰে কি হৈ আছে? এইটো পাষ্ট ফৰ্ম কিল্ড, পাষ্ট পাৰ্টিচিপল ফৰ্ম কিল্ড। গতিকে কিল্ড আৰু কিল্ড ছেম হয়।
পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম সেম হয় গতিকে দ্য টাইগাৰ ৱাজ কিল্ড হ'ব ইয়াতে সেম থাকিলে ধৰিব পাৰিলে এইটো বহিলে এই পাষ্ট পাৰ্টিচিপল ফৰ্মটো বহিলে কিল্ড তাৰপিছত কি বহে বাই বাই টু ইয়াতে বাই হ'ব কিল্ড বাই কাৰ দ্বাৰা হত্যা কৰা হৈছে দ্য হাণ্টাৰ এইটো এক্টিভ ভইচত ছাবজেক্ট হৈ আছিলে ইয়াতে কি হ'ব অবজেক্ট হৈ পৰিব বাই দ্য হাণ্টাৰ একদম সিম্পল ধৰিব পাৰিলে কেনেকৈ কৰিলোঁ প্ৰথমতে অবজেক্টটো ছাবজেক্ট হিচাপে আনিলোঁ তাৰপিছত ৰুল হিচাপে ৱাজ আহিলে তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল বাই বা টুৰ বাই বহিল আৰু ইয়াতে অবজেক্টটো কি কৰিলোঁ আমি ছাবজেক্টটো অবজেক্ট হিচাপে লৈ আহিলোঁ চ' এই চেণ্টেন্সটো এনেকৈ ভইচ চেঞ্জ কৰি দিলেই ধুনীয়াকৈ এনচাৰটো কাৰেক্ট হৈ যাব নেক্সট 3 নম্বৰটো চাওক এ ষ্টৰ্ম ডেমেজড দ্য হাউচ ছাবজেক্ট ভাৰ্ব অবজেক্টটো ছাবজেক্ট কৰি লৈ আহক কি হ'ল দ্য হাউচৰ লগত কি বহিব ৱাজ বহিব নে ৱেৰ বহিব ৱাজ কি হ'ব নেক্সট ডেমেজ এইটো ছেমেই হ'ব ডেমেজডে হ'ব গতিকে ডেমেজড বাই কাৰ দ্বাৰা মানে নষ্ট কৰা হৈছে এই ষ্টৰ্ম বা ধুমুহাৰ জৰিয়তে গতিকে বাই এ ষ্টৰ্ম ধৰিব পাৰিলে একদম সিম্পল এনেকৈ আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব নেক্সট টেন্সটো আমি এতিয়া চাম 4 নম্বৰ কুৱেশ্যন চাওক ৰাম ৱাজ গোয়িং টু মাৰ্কেট এইটো কোন টেন্সৰ বাক্য হ'ব পাৰে ৱাজ আছে ভাৰ্বৰ লগত আইএনজি যোগ হৈ আছে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য মই কৈছোঁ আপোনালোকক যে টেন্সটো ভালকৈ চাই ল'ব বাক্যটো দেখাৰ লগে লগে আপোনালোকে গম পাব লাগিব যে কোনটো টেন্সৰ বাক্য ঠিক আছে ছাবজেক্ট আছে ৱাজ বা ৱেৰৰ ৱাজ আছে গো ভাৰ্বৰ লগত আইএনজি যোগ হৈ আছে আৰু অবজেক্টটো আছে ধৰিব পাৰিছে এতিয়া চাওক আমি এনেকুৱা ধৰণৰ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য কেনেকৈ পেছিভ ভইচলৈকে নিম এইটো এক্টিভ ভইচত আছে পেছিভ ভইচলৈকে কেনেকৈ নিম এক্টিভ ভইচত আচলতে বাক্যটো কেনেকৈ গঠন হৈ থাকে প্ৰথমতে থাকে ছাবজেক্ট তাৰপিছত কি থাকে তাৰপিছত ৱাজ নতুবা ৱেৰ থাকে এইখিনি আপোনালোকে লিখি ৰাখিব তাৰপিছত কি থাকে মেইন ভাৰ্বটো থাকে মেইন ভাৰ্বটো কিহত থাকে প্ৰেজেণ্ট ফৰ্মতে থাকে তাৰ লগত আইএনজি যোগ হৈ থাকে ঠিক আছে তাৰপিছত থাকিব কি অবজেক্ট আৰু বাকী কমপ্লিমেণ্ট কিবা কিবি থাকিলে ইফালে থাকিব এনেকৈ এক্টিভ ভইচটোৰ বাক্যৰ গঠনটো এনেকৈ থাকিব এতিয়া আমি যদি পেছিভ ভইচ কৰিম তেতিয়া আমি কেনেকৈ গঠন কৰিম বাক্যটো চাব সদায় ভইচ চেঞ্জ কৰোঁতে অবজেক্টটো ছাবজেক্টে হয় ধৰিব পাৰিলে গতিকে ইয়াতেও অবজেক্টটো কি হ'ব ইয়াতে ছাবজেক্ট হৈ আহিব গতিকে আচলতে এই ছাবজেক্টটো কি হয় এক্টিভ ভইচৰ অবজেক্টটো হয় অবজেক্টটো এক্টিভ ভইচৰ যিটো অবজেক্ট আছে এইটো পেছিভ ভইচত ছাবজেক্ট হৈ আহে তাৰপিছত কি হ'ব ইয়াতে ছেম ৱাজ বা ৱেৰেই বহিব ৱাজ বা ৱেৰেই বহিব তাৰপিছত নতুন এটা শব্দ আহিব সেইটো কি হয় সেইটো শব্দ হৈছে বিইং শব্দটো নতুনকৈ আহিব যেতিয়াই আপোনালোকে দেখা পাব পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য তেতিয়া আপোনালোকে কি কৰিব নতুনকৈ ৱাজ বা ৱেৰৰ পিছত বিইং শব্দটো লগাই দিব বিইং তাৰপিছত মেইন ভাৰ্বটো আহিব মেইন ভাৰ্বটো কিহত থাকিব জানেনে এইটো পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকিব মই কৈছোঁ যে ভইচ চেঞ্জত সদায় পেছিভ ভইচটোৰ ভাৰ্বটো কিহত থাকে পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকে ধৰিব পাৰিলে তাৰপিছত ভাৰ্বৰ পিছত কি আহিব বাই বা টু নেক্সট কি হ'ব অবজেক্ট বহিব এই অবজেক্টটো কোনটো হয় এক্টিভ ভইচৰ যিটো ছাবজেক্ট আছে এইটো ইয়াতে অবজেক্ট হৈ বহিব এইটো হৈছে ইয়াৰ মানে পেছিভ ভইচ কৰাৰ নিয়ম বা ৰুল বাক্যৰ গঠনটো এনেকুৱা হ'ব পেছিভ ভইচত এতিয়া আপোনালোকে এই যিখিনি বাক্য দেখা পাইছে ৰাম ৱাজ গোয়িং টু মাৰ্কেট দ্য কমিটি ৱাজ লুকিং ইন টু দ্য মেটাৰ এইটো ধুনীয়াকৈ কৰিব পাৰিব প্ৰথম বাক্যটো লওঁ ৰাম ৱাজ গোয়িং টু মাৰ্কেট এইটো কি হ'ব এতিয়া মাৰ্কেটটো কি হৈ আছে অবজেক্ট হৈছে এটা ছাবজেক্ট কৰি দিয়ক মাৰ্কেট তাৰপিছত কি হ'ব ৱাজ আহিব এইটো যিটো ছাবজেক্টটোৰ নাম্বাৰ আৰু পাৰ্চন চাই কিনে ৱাজ নতুবা ৱেৰটো বহিব ঠিক আছে মাৰ্কেটৰ লগত ৱাজ বহিব তাৰপিছত কি হ'ব বিইং গো আছে গো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি গো ৱেণ্ট আৰু
গন গতিকে মাৰ্কেট ৱাজ বিং কি হ'ব কোনটো ফৰ্ম হ'ব এই গনটো বহিব এইটো বহিব ইয়াতে গতিকে বিং গন তাৰপিছত কি হ'ব ভাৰ্বটো পাষ্ট পাৰ্টিচিপল লিখিলোঁ তাৰপিছত বাই কাৰ দ্বাৰা যোৱা হৈছে ৰাম ছাবজেক্ট আছিলে ইয়াতে ছাবজেক্টটো ইয়াতে কি হ'ব অবজেক্ট হৈ আহিব এইটো যিটো 4 নম্বৰ আছিলে এইটোৰ শুদ্ধ পেছিভ ভইচটো কি হ'ব এইটো নেক্সট সেন্টেন্সটো চাওক 5 নম্বৰটো দ্য কমিটি ৱাজ লুকিং ইনটু দ্য মেটাৰ এই বাক্যটো কেনেকৈ কৰিম আমি ইয়াতে অবজেক্ট কোনটো এইটো চাই লওঁ এইটো এটা পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য কাৰণ ইয়াতে ৱাজ আছে লুকৰ লগত আইএনজি যোগ হৈ আছে বুজি পাইছে এইটো হৈছে সাবজেক্ট আৰু এইটো হৈছে অবজেক্ট গতিকে ইয়াতে অবজেক্টটো সাবজেক্ট হৈ আহিব দ্য মেটাৰ তাৰপিছত কি হয় ৱাজ বা ৱেৰ বহিব গতিকে দ্য মেটাৰ ৱাজ নেক্সট কি হ'ব নতুনকৈ শব্দ এটা আহিব বিং কণ্টিনিউয়াছ টেন্সত বিং শব্দটো আহিবই ধৰিব পাৰিলে আমি যেতিয়া প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স পঢ়িছিলোঁ তেতিয়াও চাব ভইচ চেঞ্জত আমি পেছিভ ভইচ কৰোঁতে বিং শব্দটো আনিছিলোঁ চ' বিং আহিব তাৰপিছত কি বহিব বিঙৰ পিছত ভাৰ্বটো বহিব ভাৰ্বটো ইয়াতে কি হৈ আছে লুকিং বা লুক ইনটু ইয়াতে কিছুমান ফিক্স প্ৰিপজিশ্যন থাকিব যেনেকৈ লুকৰ লগত ইনটুটো ফিক্স প্ৰিপজিশ্যন আমি যদি কেইটামান এক্সাম্পল চাওঁ যেনেকৈ নৌনৰ লগত টু প্ৰিপজিশ্যনটো এটা ফিক্স প্ৰিপজিশ্যন যেনেকৈ ছাৰপ্ৰাইজড এট ইয়াৰ লগত এট প্ৰিপজিশ্যনটো এটা ফিক্স প্ৰিপজিশ্যন ধৰিব পাৰিছে যেনেকৈ ফাইল্ড উইথ ফাইলৰ লগত উইথটো এটা ফিক্স প্ৰিপজিশ্যন ঠিক তেনেকৈ লুকৰ লগত ইনটুটো এটা ফিক্স প্ৰিপজিশ্যন গতিকে আমি ভইচ চেঞ্জ কৰোঁতেও লুকৰ লগত ইনটুটো থাকিবই এইটো আপুনি এৰিব নোৱাৰে ভইচ চেঞ্জ কৰোঁতে সেইটো এৰি থৈ আহিব নোৱাৰে গতিকে বিং লুক ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল কৰিম কিন্তু তাৰ লগত ইনটুটো বহুৱামে কেনেকৈ বহুৱাম চাই ল'ব বিং কি হ'ব ইয়াতে লুক ভাৰ্বটো পাষ্ট পাৰ্টিচিপলৰ ফৰ্ম কি লুকড ইডিটো যোগ হয় বিং লুকড তাৰপিছত লুকড ইনটু নেক্সট কি আহিব বাই বা টু বহে গতিকে ইয়াতে বাই বহিব কাৰ দ্বাৰা চোৱা চিতা কৰা হয় দ্য কমিটি ধৰিব পাৰিলে লাষ্টত ছাবজেক্টটো ইয়াতে অবজেক্ট কৰি দিয়ক দ্য কমিটি হৈ গ'ল এইটো হৈছে ইয়াৰ শুদ্ধ এনচাৰটো এতিয়া নেক্সট 6 নম্বৰ কুৱেশ্যনটো চাওক ইয়াতে কি আছে হি হেড কিল্ড এ স্নেক এইটো বাৰু কোনটো টেন্সৰ বাক্য হ'ব পাৰে ইয়াতে হেড আছে আৰু ভাৰ্বটো কিহত আছে পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে চ' আমি ইয়াৰ পৰা গম পাব পাৰোঁ যে এইটো এটা পাৰফেক্ট টেন্সৰ বাক্য কিন্তু কোনটো পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য কাৰণ কিয় পাষ্ট পাৰফেক্টত ছাবজেক্টৰ পিছত হেড বহে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকে তো তাৰ পৰা গম পাব পাৰি এইটো এটা পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য চ' পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যটো কেনেকৈ গঠন হৈ থাকে এক্টিভ ভইচত সেইটো হৈছে প্ৰথমতে ছাবজেক্টটো তাৰপিছত থাকিব কি হেড তাৰপিছত মেইন ভাৰ্বটো কিহত থাকে পাষ্ট পাৰ্টিচিপল তাৰপিছত থাকিব অবজেক্টটো আৰু বাকী কমপ্লিমেণ্ট থাকিলে ইফালে থাকিব পাৰে এতিয়া যদি আমি এইটো পেছিভ ভইচ কৰোঁ পেছিভ ভইচৰ বাক্যৰ গঠনটো কেনেকুৱা হ'ব অবজেক্টটো আহিব ছাবজেক্ট হৈ এইটো আচলতে অবজেক্টটো নেক্সট কি আহিব নেক্সট হেড বহিব তাৰপিছত নতুন এটা শব্দ আহিব সেইটো কি সেইটো হৈছে বিন ধৰিব পাৰিলে তাৰপিছত ভাৰ্বটো কি হ'ব পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকিব নেক্সট বাই নতুবা টু নতুবা উইথো এনেকুৱা থাকিব পাৰে তাৰপিছত ইয়াতে অবজেক্টটো বহিব এই অবজেক্টটো এক্টিভ ভইচৰ যিটো ছাবজেক্ট থাকে সেইটো ইয়াতে অবজেক্ট হৈ আহিব চ' এইটো হৈছে পেছিভ ভইচ কৰাৰ নিয়ম চ' প্ৰথম বাক্যটো আমি যদি পেছিভ ভইচ কৰোঁ কেনেকৈ হ'ব প্ৰথম বাক্যটো হ'ব হি হেড কিল্ড এ স্নেক ইয়াতে অবজেক্ট কি আছে এ স্নেক
গতিকে ইয়াতে এইটো ছাবজেক্ট হৈ আহিব এ স্নেক হেড বিন ভাৰ্ব কি হয় কিল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি কিল্ডে হয় কিল্ড ধৰিব পাৰিলে এইটো হ'ব এতিয়া এ স্নেক হেড বিন কিল্ড বাই হি আছে হি থাকিলে পেছিভ ভইচত কি হয় হিম হৈ আহে কিল্ড বাই হিম চ' এইটো কৰা হৈ গ'ল চ' নেক্সট 7 নম্বৰ যিটো বাক্য আছে দ্য মেটাৰ হেড বিন লুকড ইনটু বাই দ্য কমিটি এইটো আপোনালোকে চেষ্টা কৰি চাব কেনেকৈ কৰিব পাৰি এটা কথা চাওক এইটো পাষ্ট পাৰফেক্ট টেন্সৰ পেছিভ ভইচত আছে কাৰণ কিয় ইয়াতে বিন আছে আৰু ভাৰ্বটো অলৰেডি পাষ্ট পাৰ্টিচিপল হৈয়ে আছে গতিকে এইটো আমি এক্টিভত নিব লাগিব এক্টিভত নিব লাগিলে কেনেকৈ কৰিব লাগে সেইটো বাৰু মই এবাৰ কৈ দিছোঁ ঠিক তেনেকৈ ইয়াতে অবজেক্ট যিটো আছে সেইটো ছাবজেক্ট হৈ আহিব ধৰিব পাৰিলে আপোনালোকে এই যিটো গঠন দেখা পাইছে এক্টিভ ভইচৰ এই গঠনটোত নিলেই হৈ গ'ল ছাবজেক্টৰ পিছত হেড বহিব ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত পৰিব পাৰফেক্ট যিবিলাক টেন্স আছে প্ৰেজেণ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট ফিউচাৰ পাৰফেক্ট এই পাৰফেক্ট টেন্সবিলাকত সদায় ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ থাকে এক্টিভ ভইচতেই পাষ্ট পাৰ্টিচিপল হৈ থাকে গতিকে আমি যেতিয়া পেছিভ ভইচ কৰিম তেতিয়াও পাষ্ট পাৰ্টিচিপল হৈ থাকিব গতিকে ভাৰ্বৰ কোনো সমস্যা নাই ভাৰ্বটো যেনেকৈ আছে তেনেকৈ লিখি দিলেই হৈ গ'ল তাৰপিছত অবজেক্ট বহিব অবজেক্টটো কোনটো হ'ব যিটো পেছিভ ভইচত ছাবজেক্ট হৈ আছে সেইটো এক্টিভ ভইচত অবজেক্ট হ'ব মানে ইহঁত ওলট পালট হৈ যায় এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত অবজেক্ট হয় অবজেক্টটো ছাবজেক্ট হয় এনেকৈ সিহঁত কি হয় ওলট পালট হৈ থাকে ধৰিব পাৰিছে গতিকে এইটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব যদি কিবা প্ৰব্লেম পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব মই আপোনালোকৰ এই সমস্যাটো দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে চ' আজিলৈকে এইখিনি আছিল যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম তেতিয়ালৈকে থেংক ইউ